নমস্কাৰ, মই শ্ৰী বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে আপোনালোকৰ অতি মৰমৰ চেনেল শব্দ বৃক্ষলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, ভালে থাকক। আপোনালোক সকলোকে অতি আন্তৰিকতাৰে জনাওঁ যে শব্দ বৃক্ষৰ আমাৰ এইটো প্ৰথম ভিডিঅ' সকলোকে অতি আগ্ৰহেৰে উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আজিৰ শব্দ বৃক্ষৰ প্ৰথম খণ্ডটিৰ অতিথি সকলোৰে পৰিচিত শ্ৰদ্ধাৰ অখিল চন্দ্ৰ বৰুৱাদেৱ। অখিল চন্দ্ৰ বৰুৱাদেৱ, আপোনাক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। অখিল দা, হয় কওকচোন। আপোনাক আমাৰ শব্দ বৃক্ষলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ বিষয়ে আপুনি কি ক'ব? মোৰ বিষয়ে মই আচলতে এজন সাধাৰণ ব্যক্তি, সাধাৰণ মানুহক ভাল পোৱা এজন মানুহৰ হৈ কাম কৰোঁ আৰু মানুহৰ সৰ্বাংগীন বিকাশেই মোৰ আচলতে লক্ষ্য। গতিকে মানুহৰ কাৰণে যিমান পাৰোঁ কাম কৰি যোৱাই মোৰ এটা লক্ষ্য। নিশ্চয়। অখিল দাৰ শিক্ষা জীৱন ক'ত আৰম্ভ কৰিছিল, ক'ত শেষ কৰিলে? মোৰ শিক্ষা জীৱন যোৰহাটৰ মেলেং পূজাৰী গাঁও বুলি যিখন গাঁও আছিলে মেলেঙৰ, তাত মই প্ৰাথমিক LP স্কুল পঢ়িছিলোঁ। তাৰপিছত হাইস্কুল মাকুমৰ গংগা বিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান তাত পঢ়িছিলোঁ। আৰু মোৰ কলেজীয়া জীৱন যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত মই সমাপন কৰিছোঁ। আপুনি আৰ্টছৰ আছিল? মই আৰ্টছৰ আছিলোঁ। কলেজীয়া জীৱন শেষ কৰাৰ পাছত হয়, আপুনি কেনেকুৱা ধৰণৰ কামত জড়িত হৈ আছিল? কলেজীয়া জীৱন শেষ কৰাৰ পাছত মই মাকুমলৈ উভতি আহিলোঁ। আৰু মাকুমখন আচলতে খুব প্ৰিয় ঠাই মোৰ বাবে। মোৰ মানে কৈশোৰ আৰু যৌৱনৰ ঠিক এটা সুন্দৰ মুহূৰ্ত ইয়াত পাৰ হৈ গৈছে। আৰু মাকুমত আচলতে বহুত কিবা কিবি পোৱা যায়, গতিকে মাকুম গুচি আহিলোঁ। মাকুমলৈ উভতি আহি মাকুমৰ বিভিন্ন সামাজিক কামবিলাকৰ লগত মই আচলতে জড়িত হ'লোঁ। সেই সামাজিক কামবিলাকৰ লগত লগ লাগি সমাজ জীৱনটো কেনেকৈ জীপাল কৰিব পাৰি আৰু সমাজৰ বুকুত আচলতে সোমাই গ'লোঁ। মই সেই সমাজৰ বুকুত সোমাই কাম কৰিবলৈ ল'লোঁ আচলতে। সামাজিক পাঠ? হয়, সামাজিক পাঠ। মই আপোনাক সুধিব বিচাৰিছোঁ, মাকুমতো এটা বুৰঞ্জী আছে, ইতিহাস আছে। হয় হয়। যিহেতু মাকুমখন উজনি অসমৰ শেষ জংচন আছিল মাকুম। তো আপোনাৰ দৃষ্টিত সেই তাহানি মাকুম, মানে আপোনাৰ ল'ৰালি কালৰ মাকুম হয় আৰু আজিৰ মাকুম, তাৰ মাজত কিবা পাৰ্থক্য দেখিছে নেকি? নিশ্চয় পাৰ্থক্য আছে। আমি যেতিয়া আছিলোঁ তেতিয়া মাকুম সন্মুখত আমাৰ ইয়াত যিখন ফৰেষ্টৰ ফিল্ড আছিলে, ৰজনীকান্ত বৰদলৈ খেলপথাৰ বুলি কয়, সেই খেলপথাৰখনত ডাঙৰ ডাঙৰ কুণ্ডা আছিলে। ইয়াত বিশেষ ঘৰ নাছিলে, ফৰেষ্টৰ কোৱাৰ্টাৰবোৰ আছিলে। আজি আমি য'ত বহি আছোঁ এখন চৰণীয়া মানে পথাৰৰ নিচিনা আছিলে। কাষত বনমালী শইকীয়া ভৱনটো আছিলে মোৰ দৃষ্টিভংগীত সেই সময়ত। আৰু 37 আৰু 38 নম্বৰ ৰাষ্ট্ৰীয় পথ দুটা সংগমস্থল ইয়াতে হৈছে। এই সন্মুখত 38 নং ৰাষ্ট্ৰীয় পথটো গৈ আছিলে। ঠিক বৰ বিশেষ ইমান ডাঙৰ নাছিলে আৰু ঘৰ দুৱাৰ ইমান নাছিলে। মুকলি এখন মানে ঠাই আছিলে। অলপ আগত গ'লে দেখিব চাৰিওফালে পথাৰ। কিন্তু আজি সেই পথাৰৰ মানে এজোপা যেন ধানো নাই ইয়াত। এজোপা ধান গছো নাই। মোৰ সন্মুখত এইখিনি ধান ধেৰ ৰৈছে। মানে আগতে ধান গজিছিল, ধান আছে, এতিয়া ঘৰ গজিছে। এতিয়া ঘৰ হৈছে, ধানৰ পূৰ্বতে ঘৰ হৈছে। তো আপুনি যিহেতু JB কলেজত পঢ়িছিলে, হয়, JB কলেজখন অসমৰ এখন মানে অন্যতম নাম জ্বলা কলেজ। হয় হয়। তো সেই তেনেকুৱা এখন কলেজত পঢ়াৰ পাছত হয় আপুনি আপোনাৰ জীৱনত চাকৰিৰ কথা নাভাবিলে নেকি? আচলতে চাকৰিৰ কথা মই ভাবিবলৈ সময়ে নাপালোঁ। আচলতে মই যেতিয়া সামাজিক কামত বিলাকত আহিলোঁ, দেখিলোঁ চাকৰি নকৰিও সমাজ সেৱা এটা পাৰ্ট হয়। সমাজ সেৱাৰ মাধ্যমেৰে আমি বহুত কাম কৰিব পাৰিম, নিজেই জীয়াই থকাৰ লগতে আৰু 10জনক আমি জীপাল কৰিব পাৰিম। মই সেইটো ভাবিলোঁ। ভবাৰ লগে লগে সামাজিক কামৰ প্ৰতি ইমানেই মই আগ্ৰহান্বিত হৈ গ'লোঁ, চাকৰিৰ ফালে আচলতে মই উভতি চাবলৈ সময় নাপালোঁ। তেনেকুৱা হ'ল। কেতিয়াবা ঘৰত কয় যে আপুনি ইমান চাকৰি কৰিব পাৰিলে, বিভিন্নজনে কৈছিলে। মই দেখোঁ চাকৰি কৰিলে মই বিশেষ এটা নিৰ্দিষ্ট বিষয় লৈ কাম কৰি থাকিব লাগিব। আৰু যদি ছ'চিয়েল ছাৰ্ভিচ হিচাপে মই কাম কৰোঁ, আৰু তেতিয়া মই হয়তো ডাঙৰ এখন ফিল্ড আৰু বহু ব্যক্তিক মই সংস্থাপিতও কৰিব পাৰিম। আৰু আজি যিটো দেখিছোঁ, আজি MSW যিটো ক'ৰ্চ হ'ল, আমাৰ সময়ত MSW এইবোৰ নাছিলে। কিন্তু এতিয়া দেখিছোঁ এটা সমাজ সেৱা এটা বিষয়েই হৈ গ'ল, হয়নে বাৰু? সেই MSW পৰা চাকৰি পাই এনেকুৱা ধৰণৰ হৈছে। একজেক্টলি আপুনি ক'ব বিচাৰে যে আপুনি মানে চাকৰি নকৰি আপুনি সুখী? হয় হয়, যথেষ্ট সুখী। হয় হয়। অখিল চন্দ্ৰ বৰুৱা হয় সূৰ্যোদয়ত কেতিয়াৰ পৰা জড়িত হৈ পৰিছে? 1987 চনৰ 31 জুলাই সেইটো সূৰ্যোদয় গঠিত হৈছিলে। সেইদিনাখনৰ পৰাই আমি আছোঁ।
আৰু তেতিয়া আমি আচলতে অনুষ্ঠানটো নাটকৰ এটা অনুষ্ঠান হিচাপে গৈছিলোঁ। আপুনি তেতিয়া সদস্য আছিল চাগে? সদস্য মানে মই পৰিচালনা কৰিছিলোঁ অনুষ্ঠানটো একচুৱেলি। তেতিয়া আমি এজন পৰিচালক লৈছিলোঁ, পৰিচালকজন মই আছিলোঁ নাটকৰ। হয়। গতিকে সেইমতে নাটক কৰি আমি ভাল পাওঁ। সেই নাটকৰ অনুষ্ঠানৰ মাধ্যমেৰে এই অনুষ্ঠানটো গঢ়ি তুলিছিলোঁ। এই সূৰ্যোদয় আপোনালোকৰ যিটো NGO, হয়, সেই NGO শিপাডাল কিমান দূৰ পাইছেগৈ? আমাৰ এতিয়া সূৰ্যোদয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি কাম কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ ধৰক গোলাঘাট ডিষ্ট্ৰিক্ট, উৰিয়ামঘাট, যিবোৰ সীমামূৰীয়া অঞ্চল, নাগালেণ্ডৰ আমাৰ টুৱেনচাঙত এটা ব্ৰাঞ্চ কৰিছে, অৰুণাচলত কৰিছে। তাৰপিছত আপোনাৰ এই পাৰ্টটোত অসমৰ বিভিন্ন পাৰ্টত আমাৰ আছে যথেষ্ট। মাজুলীত আমি অলৰেডি কৰিছোঁ, আৰম্ভ কৰিছোঁ। নগাঁও, লখিমপুৰ, ধেমাজি, এই আপাৰ আছামৰ বহু পাৰ্টত সূৰ্যোদয়ে কাম কৰি আছে। আৰু মই শুনিবলৈ পাওঁ যে অখিল চন্দ্ৰ বৰুৱাৰ কাৰণে সূৰ্যোদয়টো তেওঁ মানস পুত্ৰ। হয়। তো মানস পুত্ৰ হিচাপে দেউতাকে মানস পুতেকক মৰম চেনেহ কৰে। হয়। আৰু সেই পুতেকৰ পৰা কিছুমান আশাও কৰে। অখিল চন্দ্ৰ বৰুৱা সূৰ্যোদয়ৰ পৰা কেনেকুৱা ধৰণৰ আশা কৰি আছে? সূৰ্যোদয়ৰ পৰা আচলতে মই এইটো আশা কৰোঁ, সূৰ্যোদয়ে অসম কি ভাৰতবৰ্ষতো সূৰ্যোদয় হৈ প্ৰতিনিধিত্ব কৰিছোঁ। আমি দিল্লীত গৈছোঁ, কলিকতাত গৈছোঁ সূৰ্যোদয় বিভিন্ন কাৰ্যসূচী লৈ। আৰু মই ভাবোঁ সূৰ্যোদয়ক লৈ অলৰেডি এতিয়া ইটালী মাল্টাৰ পৰাও আমাক সূৰ্যোদয় লৈ কথা পাতে। আপোনাৰ আৰু কেইটামান জেগা আছিলে, মই জাষ্ট পাহৰি গৈছোঁ, জাৰ্মানীৰ পৰা কথা পাতে সূৰ্যোদয় এক্টিভিটিছবিলাক লৈ তেওঁলোকে ভাল পাইছে। গতিকে মই ভাবোঁ সূৰ্যোদয়ে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হওক। আৰু সূৰ্যোদয়টো আচলতে কি, মই সূৰ্যোদয়ৰ এজন কৰ্মী, আজিও মই এজন সূৰ্যোদয় কৰ্মী। আৰু এই সূৰ্যোদয়ক লৈ এতিয়া বিভিন্ন ব্যক্তি আহিছে। সূৰ্যোদয় এটা জাষ্ট চিম্বল, এটা প্লেটফৰ্ম। সূৰ্যোদয়ৰ মাধ্যমেৰে বিভিন্নজনে ইয়াত বিভিন্ন মানে তেওঁলোকে নিজকে বিকাশ কৰিবলৈ, নিজকে কিছুমান কাম কৰিবলৈ, সমাজ সেৱা কৰিবলৈ এটা মাধ্যম হিচাপে সূৰ্যোদয়ক লৈছে। সেইটোৱে সূৰ্যোদয় NGOয়ে হয়। আপুনি কোৱা ধৰণে বৰ্তমান অসমৰ পৰিসৰ ভাঙি তেওঁলোক বিদেশ পাইছেগৈ। হয়। আন্তৰ্জাতিক পৰ্যায়লৈকে সূৰ্যোদয়ৰ শিপাডাল বিয়পি গৈছে। NGO এটা খোলাৰ ক্ষেত্ৰত আপুনি আমাৰ নৱপ্ৰজন্মক হয় কিবা এডভাইচ কৰিব বিচাৰে নেকি? নিশ্চয়। NGO এটা গঢ়িব বিভিন্নজনে পাৰে। ডেডিকেশ্যন যিটো কয়, বা তেওঁলোকৰ ডেডিকেশ্যন থাকিব লাগিব মেইনলি। যদি কোনোবাই NGO এটা গঢ় দিব পাৰে, সেই NGOটোৰ মাধ্যমেৰে আচলতে কি জানে, NGOটোৰ মাধ্যমে এখন সমাজ তেওঁলোকে আগবঢ়াই নিব পাৰিব। তাৰ লগে লগে আপুনি দেখক সমাজখনৰ লগতে কিছু নৱপ্ৰজন্মই তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত NGO এটা খুলিবৰ কাৰণে এখন ছ'চাইটিৰ প্ৰয়োজন হ'ব। ছ'চাইটি এক্টত যিটো 1860 ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তেওঁলোকে তাৰ কাৰণে এখন সমিতি বনাব লাগিব। ধৰক 7জনীয়া ওপৰত হ'লে ভাল। আৰু কৰি সেই সমিতিখন স্থানীয় জিলা উপায়ুক্তৰ লগত যোগাযোগ কৰি তেওঁলোকে আবেদন জনাব লাগে। তেওঁলোকে এটা তদন্ত কৰি প্ৰতিবেদন দিয়ে। সেই প্ৰতিবেদনসহ তেওঁলোকে সেই সমিতিখনৰ কিছুমান নীতি নিৰ্দেশনা থাকে, সেই প্ৰায় 17টামান পইণ্ট থাকে। সংবিধান এখন তেওঁলোকে প্ৰস্তুত কৰিব লাগিব। সেই সংবিধানৰ মতে তেওঁলোকে সমগ্ৰ গোটেই বস্তুটো লৈ, আজিকালি অনলাইন হৈছে, সেই অনলাইন এপ্লিকেশ্যন কৰি বাকী যিখিনি মেইন ডিটেইলছ থাকিব তেওঁলোকৰ ওচৰত ডকুমেণ্টছ, সেই ডকুমেণ্টছখিনি গুৱাহাটীস্থ আমাৰ যিটো পঞ্জীয়ন অফিচ তাত জমা দিব লাগে। আচলতে জমা দিলে অট'মেটিক আজিকালি খুব সোনকালে হয় কামবিলাক। আমি ক'ব বিচাৰিছোঁ যে যদি কোনোবা নতুন প্ৰজন্মই কোনোবা এনে আগ্ৰহী ব্যক্তি ওলাব যি NGO এটা খুলিব বিচাৰে, বা আপোনাৰ ধৰণে কাম কৰি সমাজৰ কাম কৰাৰ সমান্তৰালভাৱে নিজেও স্বাৱলম্বী হ'ব বিচাৰে, নিশ্চয়। তেনেকুৱা ব্যক্তিয়ে যদি আপোনাক যোগাযোগ কৰিব বিচাৰে, নিশ্চয় আপুনি নিশ্চয় তেওঁ মই বহু ব্যক্তিক মই স্বাগতম জনাওঁ। আৰু অলৰেডি কৰি আছোঁ। বহুজনে বিচাৰিছে, কিছু মহিলা সমিতি গঠন কৰিছে, কিছুমান সংঘও, যিটো NGOৰ বস্তু। গতিকে সংঘসমূহ তেওঁলোকে কেনেকৈ কৰিছে, বাল্যখন কেনেকৈ হ'ব, গোটেইখিনি ডিটেইলছ মই দিছোঁ। আৰু কৰি আছে, বিভিন্নজনে কৰিছে, এতিয়া ভালো লাগিছে। সূৰ্যোদয় অখিলদা কেনেকুৱা ক্ষেত্ৰত কাম কৰি আছে? পৰিসৰটো কেনেকুৱা? আচলতে সূৰ্যোদয়ৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক, এই 3টা দিশ আমাৰ মুখ্য দিশ। সামাজিক বুলি কোৱাৰ লগে লগে আমি বিভিন্ন দুৰ্গম অঞ্চলত, বিশেষকৈ অসম অৰুণাচলৰ সীমান্ত অঞ্চললৈকে আমি সাধাৰণতে লওঁ। তাত যিটো সাধাৰণতে আপুনি সীমা সমস্যা দেখিছে, তিনিচুকীয়া জিলাখনত দেখিব সীমা সমস্যা খুব কম। যেনেকৈ আমাৰ নাগালেণ্ডত হয়। আমি তিনিচুকীয়া জিলাত অৰ্গেনাইজেশ্যন হিচাপে আমি যিটো জাগুনৰ এৰিয়াবিলাক থাকে, এইফালে জয়ৰামপুৰ থাকে, আমি সেই এৰিয়াবিলাকত গৈ, বা শদিয়া ফালে, শান্তিপুৰৰ ফালে দেখিব আপুনি, আমি দুই পক্ষৰ ৰাইজক বহুৱাওঁ।
তেওঁলোকৰ মাজত সামাজিক যিটো বিনিময় সমন্বয়। সাংস্কৃতিক সমন্বয় গঢ়িবলৈ প্ৰয়াস কৰি আছোঁ কৰিছোঁ ৰাতি 2-3টা বজালৈকে তেওঁলোকৰ লগত ঢোলে ডগৰে যিটো আমাৰ সাংস্কৃতিক বস্তুখিনি আমি প্ৰদান কৰোঁ তেওঁলোকেও দিয়ে আমি খুব সুন্দৰ পৰিৱেশ যিটো কাৰ্যসূচী লওঁ এটা সম্প্ৰীতি আমি দেখুৱাই আছোঁ আৰু মই ভাবিছোঁ সেইকাৰণে এইফালে সেই সংঘাতটো খুব কম আৰু মই এইটো ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰেও মানে পদক্ষেপ ল'ব লাগে যে বিভিন্ন আমাৰ যিবোৰ সীমা সমস্যা সমাধানৰ কাৰণে ৰাজনৈতিক যিটো দিশ তাতকৈ সাংস্কৃতিক দিশটো যদি আমি উন্নত কৰিব পাৰোঁ দুই পক্ষৰ মাজত তেতিয়া আচলতে আমাৰ লগত সংঘাত কেতিয়াও নাথাকে সেইটোৱে মানে আপুনি ক'ব বিচাৰিছে মানে যুদ্ধতকৈ শান্তি প্ৰক্ৰিয়াই একজেক্ট নিশ্চয় হয় হয় বেছি ভাল আচলতে আৰু আপোনালোকৰ এন জি অ'ৰ অন্তৰ্গত কিছুমান আশ্ৰম আছে অনাথ আশ্ৰম হয় হয় সেইবিলাকৰ বিষয়ে অকণমান কওকচোন আমাৰ অনাথ মানে শিশু গৃহ যিবিলাক কয় CCI বুলি কয় চাইল্ড কেয়াৰ ইনষ্টিটিউট এই চাইল্ড কেয়াৰ ইনষ্টিটিউট বা যিবোৰ আপুনি আশ্ৰম বুলি কৈছে সেইবিলাক সাধাৰণতে যে এক্ট জুভিনিয়েল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট যিবোৰ 2015 তাৰ অধীনত পঞ্জীয়ন হ'ব লাগে আৰু আমাৰ বিশেষ দুটা পঞ্জীয়ন হৈছে আমাৰ এখন ল'ৰাৰ কাৰণে শিশু গৃহ আছে আৰু ছোৱালীৰ কাৰণে শিশু গৃহ আছে আৰু এটা মুক্ত আশ্ৰয় গৃহ আছে তিনিচুকীয়াত আমাৰ যিটো ইয়াত আছে ল'ৰাৰ কাৰণে কেশৱ বাহেতি সূৰ্যোদয় শিশু গৃহ বুলি নামাকৰণ কৰা হৈছে কেশৱ বাহেতি আমাৰ ইয়াৰে এজন শ্ৰদ্ধাৰ ব্যক্তি নাৰায়ণ বাহেতি তেওঁৰ পুত্ৰৰ স্মৃতিত আমি নামাকৰণ কৰিছিলোঁ আৰু সেইটো যে এক্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হৈছে জিলা শিশু সুৰক্ষা বিভাগৰ অধীনত গোটেই পৰ্যবেক্ষণ হয় জিলা শিশু সুৰক্ষাৰ যিটো বিভাগ আছে সেই বিভাগৰ বিষয়াসকল আহি থাকে প্ৰতি মাহে তাত যিখিনি নিয়মানুৱৰ্তিতা আছে যি নিয়ম নীতি আছে তাৰ মাজে কাম কৰা আৰু তাত শিশুসকলক আমি কেয়াৰ এণ্ড প্ৰটেকশ্যন দিওঁ সদায় সুৰক্ষাৰ নিৰাপত্তা দিয়াৰ আমি প্ৰয়াস কৰিছোঁ আৰু তাৰ মাধ্যমত আমাৰ ছোৱালীয়ে যিবোৰ আমি দেখিছোঁ যে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাই তেওঁলোকে স্কুটি পৰ্যন্ত পাইছে এইবাৰো পাইছে বহুত লেটাৰ পাইছে আৰু অকল সেয়াই নহয় আমি তাৰোপৰি কাৰিকৰী শিক্ষা কিছুমান দিছোঁ তেওঁলোকক তাৰ কাৰিকৰী শিক্ষা দিয়া কেইবাগৰাকী আমাৰ শিশুৱে জীৱনৰ বাট মোকলাবলৈ সক্ষম হৈছে নিজেই তেওঁলোকে এষ্টাব্লিছ হৈছে সেইখিনি আছে স্বাৱলম্বী কৰাবলৈ আমি প্ৰয়াস কৰি আছোঁ কাৰণ তেওঁলোক যিহেতু পিতৃ মাতৃ তেওঁলোকৰ বৰ্তমান নাই গতিকে সেই পিতৃ মাতৃৰ যিটো সান্নিধ্য পিতৃ মাতৃৰ যিটো মৰম সেই পিতৃ মাতৃৰ মৰম আমি দিবলৈ প্ৰয়াস কৰিছোঁ আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা বহু এনে ব্যক্তি সমাজত আছে তেওঁলোকে আমাক যিখিনি উৎসাহ উদ্দীপনা যোগাইছে তেওঁলোকে যিটো মৰম স্নেহ কৰিছে আমাক কোনোবাই কেতিয়াবা শিশু এটি লৈ কিবা এটা বস্তু লৈ আনে ধৰক এই যে মৰম স্নেহ দিছে সেই ব্যক্তিসকলক মই আপোনালোকৰ ইয়াৰ যোগেদিও আজিয়ে মই ভাল পাইছোঁ তেওঁলোককো এটা অভিনন্দন জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ সেই এতিয়াও সমাজত মানে বহু ভাল ব্যক্তি আছে যাৰ কাৰণে এই এনে অনুষ্ঠানবোৰ জীয়াই আছে আপোনাৰ অনাথ আশ্ৰম এতিয়া টোটেল কিমানখন আছে আমাৰ 3খন আছে তাত কিমান এতিয়ালৈকে তেনেকৈ শিশু আছে আমাৰ বৰ্তমানলৈকে যদি আপুনি ধৰে 1000ৰ ওপৰত শিশু আমি কেয়াৰ এণ্ড প্ৰটেকশ্যন দিছোঁ মানে হয় কি এই শিশু গৃহবিলাকত শিশুসকল সদায় নাথাকে ইয়াৰ ৰিষ্টৰেশ্যন কৰা হয় আমি ধৰক কোনোবা 2 মাহ থাকিলে কোনোবা 3 মাহ থাকিলে কিছুমান এডপশ্যন হয় ইয়াৰ পৰা দত্তক গ্ৰহণ অসমীয়াত যি কয় এডপশ্যন হয় এডপশ্যন প্ৰক্ৰিয়াত আমাৰ প্ৰায় 10জনৰ ওপৰত অলৰেডি গৈছে আৰু আমাৰ ফৰেইন কাণ্ট্ৰি বিদেশলৈ গৈছে মাল্টাত গৈছে 4জন তেওঁলোকৰ লগত আমাৰ খুব এটা নিবিড় সম্পৰ্ক এতিয়াও সম্পৰ্ক আছে এটা ফেমিলিয়াৰ হৈ গৈছে আৰু তেওঁলোকৰ লেংগুৱেজবোৰ চেঞ্জ হৈছে অবভিয়াছলি চেঞ্জ হ'বই তেওঁলোকে তাৰ সেইখন কাণ্ট্ৰিত তেওঁলোকে গৈছে আৰু আমাৰ ভাল লাগিছে তেওঁলোকে ইমান মানে তেওঁলোকৰ যিজন শিশুক আমি মাটিৰ পৰা বুটলি আনি বুকুচাত আনি তেওঁলোকক ৰাখি তেওঁলোকে যেতিয়া দত্তক গ্ৰহণ বা এডপশ্যনৰ যোগেদি গৈছে আৰু তাত গৈ এতিয়া সেই ৰাজ্যখনৰ নাম উজ্বলাই পাৰিছে আমাৰ শিশু আৰু তাতকৈ আৰু গৌৰৱৰ কথা কি থাকিব পাৰে তাতকৈ আৰু একো ৰিটাৰ্ণ নালাগে আমাক সেইটোৱে এটা শিশু যেতিয়া নিজকে প্ৰতিষ্ঠিত হয় তাতকৈ আৰু পিতৃ হিচাপে তাতকৈ মোৰ গৌৰৱ আৰু নালাগে সেইটোৱে যথেষ্ট আপুনি এতিয়া আশ্ৰমত আপুনি তত্ত্বাৱধায়ক হিচাপে আছে হয় চোৱা চিতা সকলো আপোনাৰ তত্ত্বাৱধানতে হয় হয় আপোনাৰ সম্বন্ধটো কি হয় তেওঁলোকৰ লগত আচলতে সেইটোৱে মোক কিছুমানে দেউতা বুলি মাতে আমাৰ এওঁকতো মা বুলিয়ে মাতে চবেই গতিকে কোনোবাই বাবা বুলি কয় তেওঁলোকে মানে ঘৰখন এৰি অহা ঘৰত বাবা বুলি মাতিছিলে কাৰোবাক গতিকে এইজন বাবা পাবা সেইকাৰণে মই ভাবিছোঁ হ'ব তহঁতি যি বুলিয়ে মাতক তহঁতি ভালকৈ ভাল হ পঢ় আৰু অকল পঢ়াৰ লগতে তাৰোপৰি যিখিনিয়ে কিছুমান এনেকুৱা শিশু আহে তেওঁলোকে কোনোদিনাখনে পঢ়াই নাছিলে গতিকে তেওঁলোকক মিনিমাম আমাৰ যিসকল ষ্টাফ তাত থাকে খুব ভাল আমাৰ ষ্টাফসকল তেওঁলোকেও সঁচাকৈ যিসকলে মই ভাবোঁ শিশু গৃহত কাম কৰে তেওঁলোকৰ মনটো উদাৰ
তেওঁলোকে আহি এনেকুৱা কাম কৰে জীৱনত যথেষ্ট সেয়া কৰে। ইয়াত মই ক'ব লাগিব আমাৰ জিন্তি গগৈ বুলি আছিলে, জিন্তি, প্ৰিয়ংকা, বৰষা, তাৰপিছত তৃষ্ণা, তাৰপিছত হিমাদ্ৰী, ৰীণামণি, গৰিমা, এই আটাইসকলে এতিয়া আছেনে তেওঁলোক? তেওঁলোক আছে বহুত, যিসকলে আছে ধৰক সেইখিনি ডেডিকেটলি কাম কৰিছিলে। এইফালে আমাৰ ৰিমকি আছে, ননী গোপাল আছে, তাৰপিছত বিভিন্নজন আছে, আপুনি নাম লৈ শেষ কৰিব নোৱাৰিব। নাম লৈ এই গোটেইখিনি মানে যিটো ছেক্ৰিফাইচ কৰিছে আমাৰ ষ্টাফ, মানে যিসকল আছে, ষ্টাফ বুলি নহয় আচলতে আমাৰ সহকৰ্মী, তেওঁলোক সহকৰ্মী হিচাপে যিটো যুদ্ধৰ মনোভাৱেৰে শিশুসকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যিখিনি কৰিছে মই আজিও পাহৰিব নোৱাৰোঁ। প্ৰত্যেকৰ অৱদান যথেষ্ট আছে, খুব নিজৰ অন্তৰকৰণে কাম কৰিছে। আৰু এটা কথা যে অনাথ আশ্ৰম বা শিশুগৃহ হয় চলোৱাৰ ক্ষেত্ৰত আপোনাৰ কেতিয়াবা এনেকৈ আৰ্থিক সংকট হৈছে নেকি? আচলতে আৰ্থিক সংকট বহু সময়ত হয়। বহু সময় যেতিয়া হয়, মাজতে কৈছোঁ, যেতিয়া আপোনাৰ আৰ্থিক সংকট হয় তেতিয়া আপোনাক সেই সকাহটো দিবৰ কাৰণে কোনো ব্যক্তি ওলাই আহেনে? নিশ্চয় আহে। মানে তেনেকুৱা হয় কি, আমাৰ কিছুমান ব্যক্তি আছে বা দোকান আছে, কৈ থওঁ যে আমাৰ নাথাকিলে দিব, আৰু তেওঁলোকে লৰালৰিকৈ আহে। কেতিয়াবা এনেকুৱা হয় মোৰ কিবা এটা আজি নাই, চিন্তা কৰক চাউলটো নাইকিয়া হ'ল, হাতত পইচা নাই, ক'ৰ পৰা আনিম। দেখোঁ কোনোবা এজন মানুহ আহি গৈছে, দুৱাৰত কলিং বেল বাজিছে, কয় মই আমুকৰ পৰা আহিছোঁ, অকণ শিশুগৃহলৈ কিবা বস্তু লৈ আহিছোঁ। কি আনিছে? চাউল এবস্তা। তেতিয়া মই এটাই ভাবোঁ, ওপৰৰ পৰা কোনোবা এজনে আমাক চাই আছে, চাউল মুঠি সেই শিশুকেইটাক চাউল মুঠি দিবলৈ হৈ যায় কেতিয়াবা। অৱশ্যে চৰকাৰে সহায় কৰিছে, এতিয়া চৰকাৰে শেহতীয়াভাৱে যথেষ্ট, চৰকাৰখনক মই দেখিছোঁ এতিয়া শেহতীয়া চৰকাৰে যিখিনি শিশুগৃহৰ পূৰ্বৰ যিটো আমাৰ শিশুগৃহসমূহ চলাবলৈ অসুবিধা হৈছিলে, এতিয়া সেই অসুবিধাবোৰ দূৰ কৰাত চৰকাৰেও খুব গুৰুত্ব দি আছে। এতিয়া সেইখিনি হৈছেগৈ। আপোনাক মই সৌভাগ্যৱান বুলিয়ে ক'ব বিচাৰিছোঁ, হয়, যিহেতু আপুনি জেবিত পঢ়িছিল, হয়, আৰু মোৰো পঢ়া তাত খুব আগ্ৰহ আছিল, হেঁপাহ আছিল। হয় হয়, আৰ্থিক কাৰণে হওক বা বিভিন্ন কাৰণতে হওক তাত পঢ়িব নোৱাৰিলোঁ বা নাপালোঁ। এতিয়া কি হয়, আপুনি ইমান ব্যস্ত হৈ থাকে, আপোনাৰ সেই ব্যস্ততাৰ মাজত আপোনাৰ সেই ল'ৰালি বন্ধুত্ব বোলে আপুনি বন্ধুত্ববিলাক বিচাৰি পায়নে? যে যিহেতু আমাক কোৱা হয় যে আজিৰ যুগত বন্ধু বহুত পাব, বন্ধুত্বৰ অভাৱ। হয়। আপুনি সেই ক্ষেত্ৰত আপোনাৰ সেই জেবিৰ বন্ধুবিলাক, যোৰহাটৰ স্কুলৰ বন্ধুবিলাক, GBCৰ বন্ধুবিলাক আজিও আপোনাৰ লগত আছেনে? আচলতে ভাল প্ৰশ্ন। আমাৰ আজিকালিতো মোবাইলৰ যুগ আহি গ'ল, মাজতে হেৰাই গৈছিলে, কিন্তু আজিৰ যুগত আমাৰ ইমান ক্ল'জ বেছি হৈছে, আমি নিজে আচৰিত পাইছোঁ। এতিয়া JB কলেজৰ কথা যদি কয় আপুনি, সেই সময়ত মোৰ লগত থকা ধৰক আমাৰ প্ৰসেন বুলি কয়, প্ৰসেনজিৎ গগৈ, আপুনি চিনি পাই যদি নাজানো দে, আপোনালোকৰ পুৰণি ঘৰৰ ফালৰ প্ৰসেন। তাৰপিছত আপোনাৰ নয়নজ্যোতি ভূঞা নেভিত গৈছিলে, নেভিৰ পৰা ৰিটায়াৰ হৈ আহিছে। তাৰপিছত মৃদুল শইকীয়া, আদি কৰি মণিদীপা চক্ৰৱৰ্তী, খুব নাটক কৰিছিলে, অসীমা ভট্টাচাৰ্যী, অসীমা, তাৰপিছত ঠিক তেনেকৈ বহু আছে, যাৰ মানে নাম কৈ আমি শেষ কৰিব নোৱাৰোঁ আজি ইয়াত। তাৰপিছত মোৰ সেই আমাৰ এজন সিদ্ধাৰ্থ, এই আমাৰ আছে, বহুত কেইজন আছে, তেওঁলোকে সুমন্ত পৰাশৰ খুব গীতৰ লগত জড়িত, আৰু সেই সময়ত আমাৰ জুবিনো আছিলে আমাৰ লগত, সেই সময়ত পাইছিলোঁ। তাৰপিছত এই গোটেইখিনিক মানে লৈ আজিও আমাৰ স্মৃতি, আমাৰ সমীম মমতাজ আছিলে, মই সমীম মমতাজৰ কথা ক'বই লাগিব। আৰু সমীম ফখৰুদ্দিন আলি আহমেদ, আমাৰ উত্তৰ পূৰ্বৰ ৰাষ্ট্ৰপতি, তেখেতৰ সম্পৰ্কে দূৰ সম্পৰ্কীয় নাতি আছিলে। তাইও খুব মাৰ্জিত ছোৱালী আছিলে। তাইও আহি আমি একেলগে পিকনিক খাবলৈ যাওঁ। সেই সময়ত পিকনিক খাওঁতে আমি পাত শেষ হৈ যায়, এখন পাতত সমীমে ইফালে খায়, মই এফালে খাওঁ, এনেকুৱা আমাৰ মানে সম্প্ৰীতি আছিলে। আজি মনত পৰে, আজি আমি গোটেইখিনি এটা আমাৰ মঞ্চ আছে, এটা হোৱাটছআপ গ্ৰুপো আছে আজি JB কলেজৰ, সেই গ্ৰুপটোত। আৰু মই তেতিয়া আমাৰ মুকুল চলিহা ছাৰ আছিলে সেই সময়ত, তাৰপিছত অঞ্জনা চলিহা মোক পঢ়ুৱাইছিলে, মই ফিলচফিত আছিলোঁ, আৰতী নেওগ আছিলে, পঞ্চমী বৰা ভট্টাচাৰ্যী আছিলে, বাইদেউহঁতক, আৰু প্ৰভাত মহন্ত ছাৰ আছিলে আমাৰ সন্মানীয়, তেখেত আছেই। গতিকে সেই ব্যক্তিসকলৰ, সেই শিক্ষাগুৰুসকলৰ যিটো সান্নিধ্য JBয়ে মোক দিছিলে, মই আজিও পাহৰিব নোৱাৰোঁ, খুব ভাল লাগে। আৰু ঠিক যেনেকৈ গংগা বিশ্বনৰো আমাৰ যিখিনি শুভাকাংক্ষী বন্ধু আছিলে, সেইখিনিও পাহৰিব নোৱাৰোঁ। গতিকে সেইখিনিৰ আচলতে বেছ কৰি আজি মই অখিল। ধন্যবাদ। মই শুনি সুখী হ'লোঁ। তো মই জনামতে অখিল চন্দ্ৰ বৰুৱা খুব এজন ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত মানুহ। হয়। সেই ব্যস্ততাৰ মাজত আপোনাৰ পৰিয়ালক সময় দিব পাৰেনে? আৰু লগতে যে পৰিয়ালে আপোনাৰ কৰ্মৰাজিৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সুবিধা বা অসুবিধা পাইছে?
আচলতে মই সঁচাই ব্যস্ত। মই ৰাতিপুৱা আগতে অকণমান দেৰিকৈ উঠোঁ। আজিকালি মই 4:30 বজাত সাৰ পাইছোঁ। 4:30 ৰাতি শুওঁ ঠিক 11:30 12টা বজাত। গতিকে এই 5টা বজাত ধৰক মই উঠোঁ। 5টা বজাৰ পৰা গতানুগতিক জীৱনটো আৰম্ভ। 5টা বজাৰ পৰা ধৰক মই চাওঁ 8টা 9টালৈকে লিখিব পাৰি নেকি, কিবা এটা লিখিম নি প্লট, সেইটো ভাবোঁ। তাৰপিছত আৰু মোৰ পৰিয়াল, বিশেষকৈ মোৰ সহধৰ্মিনী মানসী খুব পজিটিভ যোগাত্মক এগৰাকী মই সহধৰ্মিনী পাইছোঁ। মাজুলীৰ ছোৱালী, তেওঁ গীতে মাতে খুব সুন্দৰ। আৰু কেতিয়াবা আমি গীতা মানে আমি মোৰ ছোৱালী বৃষ্টি আৰু নিয়ৰ, আমি গোটেইকেইটা আমি 4টা কেতিয়াবা মন গ'লে মুকলি ঠাইলৈ গুচি যাওঁ। কেতিয়াবা মন গ'লে ব'লে ইমান ব্যস্ততা আছে, আজি মুকলি ঠাই বতাহ খাওঁগৈ, গুচি যাওঁ। মোৰ ককাইদেউসকল আছে, বিশেষকৈ জাগুন বা এই এৰিয়াত ইয়ানিম মচাং বুলি কয়, তাৰপিছত ঘন গগৈ, বিভিন্ন আছে, মোৰ তাত বহুত আছে। আমাৰ জনগোষ্ঠীয় মোৰ ককাইদেউসকল, তালৈ গুচি যাওঁ। তালৈ উৰা মাৰি তেওঁলোকৰ চাংঘৰত এৰাতি কটাওঁ। আমি গোটেই পৰিয়ালটো ফূৰ্তি কৰোঁ। আৰু এই ফূৰ্তিৰ মাজত আচলতে সৃষ্টি পাওঁ, সৃষ্টি এটা বিকাশ হয়। আৰু আমাৰ পৰিয়ালেও যথেষ্ট ছাপোৰ্ট দিয়ে। মই কিবা এটা কৰিলে যাওক আপুনি কৰি লওকচোন, বা মই তেওঁ কিবা গ'লে ক'ৰবাত মই ল'ৰাটো ধৰি ঘৰত লাগিলে মই বনাওঁ খানা চানা, আজি মই বনাইছোঁ, যোৱা তোমালোকে কাম কৰা। আমাৰ সেইটো মই এইটো ভাবোঁ যে পুৰুষে কেতিয়াবা সাধাৰণতে দেখা যায় মহিলাগৰাকীয়ে ভাত বনাব লাগিব, চাহ দিব লাগিব, এনেকুৱা ধৰণৰ। মই সেইটো নহয়, আমি ইজনে সিজনৰ সহযোগী হ'ব লাগিব। তেতিয়া দেখিব প্ৰত্যেক পৰিয়াল সুখী হ'ব, আৰু ইজনে সিজনে ছাপোৰ্ট দিলে সকলো বিকাশ হ'ব। সেইটোৱে কথা। আৰু অখিল দা, মানুহৰ নামৰ লগতো মানুহৰ কাম জড়িত হৈ থাকে বুলি কয়, হয়, আপুনি বিশ্বাস কৰেনে? আচলতে মই এষ্ট্ৰলজি ইমান নাভাবোঁ। তাৰমানে ধৰক ভীম বুলি ক'লে আমাৰ ধাৰণাহে বৰ শকত নহ'ব, মানে পাতলা মানুহ এটাও ভীম হ'ব পাৰে নাম কেইটা, নহয় তেনেকুৱা ধৰণৰ আহে বাৰু। হ'ব পাৰে নামৰ লগত হয়। মানে এতিয়া মহাভাৰতৰ দুৰ্যোধন, হয়, দুঃশাসন, হয় হয় শকুনি, হয়, এই কথাবিলাকৰ আঁৰত বোলে তেওঁলোকৰ চৰিত্ৰটো লুকাই আছে। সেইটো হয়। মই যেতিয়া আপোনাৰ কথা ভাবিলোঁ যে অখিল শব্দটো মই যিমান দূৰ জানো অৰ্থটো হ'ল সমগ্ৰ বা সমুদায়। আপোনাৰ লগত খুব ধুনীয়াকৈ খাপ খাইছে শব্দটো। আৰু দেখিলোঁ সমাজখনৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰি আছে। সমাজখনৰ সামাজিক সাংস্কৃতিক এই সকলোবিলাক ক্ষেত্ৰতে আপুনি সম্পৃক্ত হৈ পেলাই মাকুমখনক সমৃদ্ধ কৰাৰ উপৰিও গোটেই অসমখনক আমি সমৃদ্ধ কৰি আছোঁ। সেইকাৰণে মই ভাবিলোঁ কি আপোনাৰ নামটো আপোনাৰ কাৰণে খুব যোগ্য নাম আছে। হয়। দ্বিতীয়তে আপুনি জনামতে লাহে লাহে আপুনি সাহিত্য জগতখনতো ভুমুকি মাৰিছে। কেইবাখনো কিতাপ লিখিছে বুলি আমি গম পাইছোঁ। আপুনি কিমানখন কিতাপ লিখিছে এতিয়ালৈকে? মই বৰ্তমানলৈকে 3খন গ্ৰন্থ ৰচনা কৰিছোঁ। কিতাপখন মোৰ কিতাপকেইখন আপুনি এইখন প্ৰথম লিখিছিলোঁ মই, দিহিং পাটকাইত সোণৰ চেকুৰা। ইয়াত বিশেষকৈ মই ক'বই লাগিব, মোৰ যিটো বুকুৰ আপোন যিখিনি আমাৰ জনগোষ্ঠীয় ৰাইজ, টাংচা চিংখো মিচিং আৰু পৰা আদি কৰি মৰাণ জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ পৰা আদি কৰি এইবিলাকতো হাজংসকল আছে, টাইখামীয়া আছে, আহোমসকল আছে, এই গোটেই মানে জনগোষ্ঠীয় যিটো পাৰ্ট, তেওঁলোকৰ ওপৰত মই এই গ্ৰন্থখন প্ৰণয়ন কৰিছিলোঁ। আৰু ইয়াত সেই সময়ত মাৰ্ঘেৰিটাৰ বিধায়ক আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। তেখেতে যথেষ্ট মোক কৈছিলে যে অখিল তুমি পাৰিবা, আমাৰ জনগোষ্ঠীয় যিখিনি চিন্তাধাৰা দাঙি ধৰাচোন। মই গৈ সোমাইছিলোঁ। আৰু সেই সময়ত মই আচলতে ক'বই লাগিব, অপূৰ্ব জীৱন বৰুৱা আছিলে তিনিচুকীয়া আৰক্ষী অধীক্ষক, তেতিয়া অৰূপ আৰন্ধৰা আছিলে। আৰু তেতিয়া তেখেতসকলে মোক যথেষ্ট, অখিল তুমি অকণমান এই মানুহখিনিৰ ওপৰত চিন্তা কৰাচোন, এই মানুহখিনি কিবা কৰিব পাৰি নেকি। 2002 কথা তেতিয়া আমাৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয় সেই সময়ত ডক্টৰ APJ আব্দুল কালাম আহিছিলে। সেই কাৰ্যসূচীটো আমি বনাইছিলোঁ, গোটেই সাংস্কৃতিক অনুষ্ঠান দিহিং পাটকাইত চলিছিলে। দ্বিতীয়খন আপোনাৰ তেতিয়া দ্বিতীয়খন মোৰ আছিলে আপোনাৰ স্বপ্নভংগৰ উচুপনি। এইখন স্বপ্নভংগৰ উচুপনি, প্ৰজ্ঞা মিডিয়া হাইপ গুৱাহাটীয়ে পাব্লিছ কৰিছিলে কিতাপখন। আৰু এইখনো আচলতে কি ধৰক সেই সময়ত আলফাৰ এটা ভয়াৱহ সমস্যা আছিলে। সেই আলফাৰ ভয়াৱহ সমস্যাৰ লগত সংগতি ৰাখি কেনেকৈ কিছুমান দুৰ্যোগ আহিছিলে, সেই দুৰ্যোগখিনি কেনেকৈ আমি সমাধানৰ পথলৈ আহিব পাৰোঁ, বা তাত বিভিন্ন কথা আছে, সেইখিনি ৰাইজে পঢ়িলে গম পাব। ঠিক তৃতীয়খনৰ বিষয়টো অলপ বেলেগ বস্তু আছিলে। তৃতীয়খন ৰ'দৰ দৰিয়লি দেউতা। ৰ'দৰ দৰিয়লি দেউতাখনত আপুনি নিশ্চয় অলপ কিতাপখন চাইছে চাগে, আলোকপাত কৰিছে। কিতাপখন এই শিশুগৃহ কথা যে ক'লে, শিশুগৃহত যিসকল শিশু আহে, কিছুমান শিশুৰ জীৱন আটাইতকৈ কৰুণ কাৰুণ্যৰে ভৰপূৰ।
তেওঁলোকৰ লগত মই কেতিয়াবা মোক দেউতা বাবা বুলি মাতি কিছুমান কথা ক'ব বিচাৰে আৰু সকলো কথা আচলতে আমি নোৱাৰোঁ ল'ব তেওঁলোকৰ পৰা কিছুমান নীতি নিয়ম আছে কিন্তু কিছুমানে যেতিয়া কয় কিছুমান কথা শুনি নিজৰ চকু পানী ভাহি আহে আৰু ভাবিলোঁ এই কথাসমূহ এই শিশুসকলৰ মৰ্ম বেদনাসমূহ ৰাইজে জনা দৰকাৰ গতিকে তাৰ ওপৰত মই আলোকপাত কৰিছোঁ আচলতে। অখিল দা, মই আপোনাৰ প্ৰথমখন গ্ৰন্থ পঢ়া নাই, হয় দ্বিতীয়খন গ্ৰন্থ মই পঢ়িছোঁ আৰু ৰ'দৰ দৰিয়লি দেউতা মই পঢ়িছোঁ। হয় তাত আপোনাৰ প্ৰথম বাক্যটো আছিল আপুনি ভগৱান দেখিছেনে? হয় মই কিন্তু দেখিছোঁ। হয় সেই ভগৱানজন আচলতে আপোনাৰ দেউতাই আছিল, হয় মানে আপোনাৰ দেউতা নহয়, ঠিক সকলোৰে দেউতাক মাক দেউতাকৰ। হয় হয়। আৰু সেই কথাবিলাক বহুত ভাল লাগিল আৰু খুব মৰ্মস্পৰ্শী আছিল কথাবিলাক। হয় খুব ভাল লাগিল। আপোনাৰ এই যাত্ৰাত আপুনি আদৰ্শ ব্যক্তি হিচাপে কাৰোবাক লৈছে নেকি? আদৰ্শ ব্যক্তি বুলি ক'বলৈ হ'লে আচলতে এজনৰ নাম ক'ব নোৱাৰি, বহু ব্যক্তি আছে মোৰ জীৱনত। হয়, তেনেকৈ এইটো সুধিছোঁ মানে আপোনাৰ এই লেখা মেলাৰ ক্ষেত্ৰখনত হয় হয় আপোনাক কোনসকল ব্যক্তিয়ে অনুপ্ৰাণিত কৰিছে? নিশ্চয় আমি শেহতীয়াভাৱে ক'ব পাৰোঁ ডক্টৰ নন্দ সিং বৰকলা। হয় ডক্টৰ নন্দ সিং বৰকলাৰ যিটো সাহিত্যৰ সাধনা, মই তেওঁক ষ্টাডি কৰিছোঁ, তেওঁৰ ঘৰখন গৈছোঁ, তেওঁক নোকোৱাকৈ মই তেওঁৰ পিছে চাইছোঁ মানুহজন কি সেই তেওঁৰ পৰা কিছু বুটলিছোঁ, মই নিশ্চয় বুটলিছোঁ, তেওঁক পাইছোঁ, তেওঁ যিবোৰ চিন্তাধাৰা দেখিছোঁ, তেওঁ অসমৰ সাহিত্য জগতৰ এগৰাকী ভূত আঁতৰা বুলি ক'ব পাৰি। ঠিক তেনেকৈ ধৰক সাহিত্য জগতৰ বহু ব্যক্তি পাইছোঁ মই, সেই ব্যক্তিসকলৰ সান্নিধ্য মোৰ যথেষ্ট পৰিছে প্ৰভাৱ। আৰু সেই ব্যক্তিসকলৰ ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ যিখন মাকাম পঢ়ি বাইদেউৰ লগত মোৰ যিটো সান্নিধ্য আৰু বাইদেৱে যিখিনি মোক যিহেতু মাকুমত মই আছোঁ, মাকুমৰ চীনামূলীয়া মানুহখিনি আছিলে, 62 চীনা যুদ্ধত যি তচনচ হৈ গৈছিলে যাৰ জীৱন, সেই মানুহখিনিক আকৌ সংঘবদ্ধ কৰিবলৈ মই প্ৰয়াস কৰিছোঁ। অকল মাকুম বুলি নহয়, গোটেই ভাৰতবৰ্ষত থকা চীনামূলীয়া মানুহখিনিক সংঘবদ্ধ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু এই ৰীতা বাইদেউ কিতাপখনৰ মাধ্যমেৰে। এই মাকামৰ ওপৰত মই এটা কথা কওঁ, মাকামৰ কিতাপখন লিখাৰ পাছত হয় যেতিয়া উন্মোচন হৈছিলে, হয় উন্মোচনৰ পাছত তেওঁ আমাৰ মাকুম কলেজলৈ আহিছিল। হয় মাকুম কলেজলৈ অহাৰ পাছত তেওঁ এটা কথা কৈছিল যে এটা মঞ্চ গঠন কৰিবলৈ কৈছিলে তেওঁ, হয় আৰু সেই মঞ্চটো মাকুমৰ পৰাই হওক বুলি কৈছিল, মোৰ মনত আছে। হয় হয় তো সেই কথাটো তাতে শেষ হ'ল নেকি? নহয়, আচলতে মঞ্চ যদি কৈছিলে মানে সেই সময়ত কৈছিলে, হয় আৰু মই মঞ্চটো আমি এনেকুৱা কৰিলোঁ, অসম চীনামূলীয়া সমাজ বুলি অলৰেডি মঞ্চ এখন কৰা হৈছে, সদৌ অসম চীনামূলীয়া সমাজ ছ'চাইটি এখন কৰা হৈছে, তেওঁলোকে সেই ছ'চাইটিখন অলৰেডি হৈছে আৰু তাত মানে তেওঁলোকৰ লগত আলোচনা হয়, মোৰ সঘনাই আলোচনা হৈ থাকে সেইখিনি। অখিল চন্দ্ৰ বৰুৱাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনা সাহিত্য সৃষ্টিত মই আচলতে সাহিত্য সৃষ্টিত কেইবাটাও মানে প্লট আছে এই সমাজখনত, সেইবিলাক মানুহৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ। আৰু আপুনি জানি সূৰ্যোদয় যিহেতু মানস পুত্ৰ, আমাৰ সূৰ্যোদয়ৰ আমি সহকৰ্মী, সূৰ্যোদয়ৰ যোদ্ধা হিচাপে সমাজখনক আৰু কিমান পাৰোঁ কৰোঁ, কিবা কিবি কাম ধৰক কৰিম যেতিয়ালৈকে জীয়াই থাকোঁ, কাৰণ মানুহৰ জীৱনটো অতি চুটি, আচলতে সময় বহুত কম। এই কম সময়ৰ ভিতৰতে ভাবিছোঁ মই বলুঙত যিটো সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আছে, তাতে আমি এটা আৰ্কাইভ বনাব বিচাৰিছোঁ। তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকে অকণমান যোগাত্মক সঁহাৰি জনাইছে। অলপতে মই মাননীয় উপায়ুক্ত মহোদয়ক কৈছোঁ, তেওঁ কৈছে এইটো ভাল পদক্ষেপ হ'ব যদি আৰ্কাইভটো কৰিব পাৰোঁ। অসম আৰু অৰুণাচলৰ মাজত ডক্টৰ ভূপেন হাজৰিকাই যিবিলাক সৃষ্টি কৰিছিলে, সেই তিৰাপ সীমান্তৰ ওপৰনাই অন্তৰ বুলিয়ে আৰম্ভ কৰি আমি তাত যদি আমি কেনেবাকৈ আৰ্কাইভটো কৰিব পাৰোঁ, সি আমাৰ এটা দুইখন ৰাজ্যৰ বাবে সমন্বয় হ'ব, সেইটো ভাবিছোঁ। একদম চুটি দুটামান কথা সুধিম। হয়, কওক। প্ৰথম কথা, আপুনি সুখীনে? বহুত সুখী মই। কাম কৰি সুখী হৈছে নে সমাজখন? সমাজতো কামতো সকলোতে সুখী। আপোনাৰ আটাইতকৈ ভাল লগা মুহূৰ্তটো? যেতিয়া যিটো কাম মই কৰিব বিচাৰোঁ, যেতিয়া কামটো ছাকচেছফুল হয়, সেইটোৱে আটাইতকৈ ভাল লগা মুহূৰ্ত। জীৱনৰ যিটো কথাই আপোনাক খুব বেছি দুখ দিছিল? হয়, দুখ দিয়া কথাও পাহৰি গ'লোঁ আচলতে। কি দুখ দিছিলে নাজানো, হয়তো কেতিয়াবা প্ৰেমতো দুখ হ'ব পাৰে, কেতিয়াবা কামতো দুখ দিব পাৰে, আৰু কিছুমান বিশ্বাসী মানুহে যেতিয়া কিছুমান মানে কি আৰু প্ৰতাৰণা নহ'লেও বিশ্বাসী, যেতিয়া আপুনি মানুহক খুব বিশ্বাস কৰিব, সেই মানুহজনে যেতিয়া আপোনাক সেই বিশ্বাসঘাতকতাৰ নিচিনা কিছুমান কাম কৰে, তেতিয়া আপোনাৰ দুখ লাগে। ভাবোঁ ইমান ভাল পোৱাৰ পিছত কিয় তেওঁলোকে। আপোনাৰ এনেকৈ দুখ লগা পৰিঘটনা নাই?
সেইবিলাকে আৰু তেনেকুৱা ধৰণৰ। আকৌ মই ভাবোঁ নাই তেওঁলোকে নাজানে, তেওঁলোকে এইখিনি কৰিছে, আমি কেনেকৈ কাম কৰিছোঁ, তেওঁলোকে যদি আজি মোৰ জেগাত থিয় হৈ পেলাই কৰিলেহেঁতেন, যে দিন ৰাতি কষ্ট কৰি কোনটো কাম কেনেকৈ কৰিব লাগে, কাক কি সমস্যা সমাধান কৰিব লাগে, যে যুঁজি আছোঁ, সেই যুঁজটো মোৰ ঠাইত থাকিলে তেওঁলোকে নাজানে কাৰণে কৰিছে বুলি ভাবোঁ আৰু সেয়াই। আপোনাৰ কেতিয়াবা খং উঠেনে? খং খুব কম উঠে। মই বৰ খং উঠিলে মই নীৰৱতা অৱলম্বন, খং উঠিলে মই নীৰৱ হৈ থাকোঁ। আপুনি খুব সময়বিলাক মেনেজ কৰিব পাৰে। নাজানো, সেইটো মই মেনেজ নাজানো। কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা তেনেকুৱা সূত্ৰ আছে নেকি? একো সূত্ৰ নাই। মই মানে সকলোকে যাতে সকলোৱে ভাল পায় যিমান পাৰোঁ চেষ্টা কৰোঁ। তথাপি ক'ৰবালৈ মাতিলে কিন্তু যাব নোৱাৰিলে ফোন কৰি কৈ দিওঁ এনেকুৱা ধৰণৰ হৈছে, বেয়া নাপাব, মই আপোনালোকৰ লগত আছোঁ। খুব ব্যস্ত মানুহবিলাকৰ ক্ষেত্ৰত প্ৰেম সম্ভৱনে? নিশ্চয়। প্ৰেম নহ'লে আচলতে ব্যস্ত হ'বও নোৱাৰে। প্ৰেম নহ'লে ব্যস্ত হ'বও নোৱাৰে। ব্যস্ত হ'ব নোৱাৰে। হয় হয়। ব্যস্ত হ'লে প্ৰেম থাকিলে আপুনি প্ৰেৰণা পাব, প্ৰেম থাকিলে কাম কৰা শক্তি পাব। যদি প্ৰেমেই নাথাকে, নিৰস জেগাত কেতিয়াও আপুনি একো কৰিব নোৱাৰে। বালিত আপুনি খোজকাঢ়ি যাব পাৰিব, কিন্তু শিলত খোজকাঢ়ি যাব নোৱাৰে। হয়। বালিটো প্ৰেম বুলি ধৰক আৰু শিলটোত আপুনি প্ৰেম ধৰিব নোৱাৰে, ঠিক তেনেকুৱা। শেষত আমাৰ সমাজখনত এটা ডাঙৰ প্ৰশ্ন হৈছে কি, নতুন প্ৰজন্মৰ ক্ষেত্ৰত নিবনুৱা সমস্যা আৰু লগতে মদ, ভাং, ড্ৰাগছ আদিৰ ক্ষেত্ৰত নতুন প্ৰজন্ম দৰে আকৃষ্ট হৈ পৰিছে। হয় হয়। সেই সমাজখনৰ ক্ষেত্ৰত আমাৰ কিবা কৰিবলগীয়া আছে বুলি ভাবে নি আপুনি? আচলতে নতুন প্ৰজন্মৰ ক্ষেত্ৰত আমি প্ৰত্যেকে, বিশেষকৈ অভিভাৱকসকল সচেতন হ'ব লাগে। নিজৰ ল'ৰা ছোৱালী ক'ত গৈছে, কি কৰিছে, এই কথাবিলাক আজিৰ অভিভাৱকে অলপ গুৰুত্ব দিব লাগে। নহ'লে হয় কি, নিজৰ ল'ৰা ছোৱালী অমুক কৰিছে ধৰক বিভিন্ন ধৰণৰ ফুৰিবলৈ গৈছে আৰু মোবাইলটো বিশেষকৈ লৈ পেলাই এই ইমান আকৃষ্ট হৈছে। মোবাইল ক্ৰিয়েটিভিটি আছে, মোবাইল নহ'লে কিছুমান ক্ষেত্ৰত নহ'ব, মোবাইলটো লাগিবই। গতিকে মোবাইলটোক কি প্ৰয়োগ কৰিছে, মোবাইলৰ পজিটিভিটিখিনি যদি লোৱা যায় আমি আগবাঢ়ি যাব পাৰিম। আৰু মোবাইলৰ যিখিনি নিগেটিভিটি আছে, সেই নিগেটিভিটিখিনিয়ে আমাৰ যুৱ প্ৰজন্মক বা নতুন প্ৰজন্মক, যুৱ বুলিও নকওঁ, বিভিন্ন আছে ধৰক, সেইখিনি আচলতে বিপথে পৰিচালিত কৰিছে। আৰু ড্ৰাগছ কানি এইবিলাকৰ ক্ষেত্ৰত সঁচাকৈ আমি অভিভাৱকসকল সচেতন হ'ব লাগে। কাৰণ আমি আৰক্ষীক কেতিয়াবা কওঁ, আৰক্ষীসকল কি কৰিব, আৰক্ষীক খুব বেছি ধৰিব পাৰিব, আনিব মেলিব, আকৌ আইনসংগতভাৱে যিখিনি ব্যৱস্থা কৰিলে, কিন্তু প্ৰত্যেক ব্যক্তি, প্ৰত্যেক নাগৰিকৰ এটাই দায়িত্ব, মোৰ ল'ৰাটো কেনেকৈ আছে, মোৰ ল'ৰাটোৰ লগতে কাষৰ মানুহ ঘৰৰ ল'ৰাটো কেনেকৈ আছে। তেওঁলোকক যুৱ প্ৰজন্মকো দোষ নিদিওঁ, এইটো কাৰণে নিদিওঁ, তেওঁলোক আচলতে পথভ্ৰষ্ট হৈছে, তেওঁলোকে কি কৰিব, তেওঁলোকক আমাৰো দোষ, আমি তেওঁলোকক ক'ত লৈ যাম, কি প্লেটফৰ্ম দিম, হয়নে বাৰু? গতিকে আমি লাগিছোঁ, আমি এটা ডি এডিকশ্যন কেম্প কৰিলে নহ'ব। নিচামুক্তি কেন্দ্ৰবোৰ শ খুলিছে, শ নিচামুক্তি কেন্দ্ৰ খুলিছে। সেই নিচামুক্তি কেন্দ্ৰবোৰত আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকক ৰিহেবিলেট কৰা হয়, আমি সেইটো কিন্তু চাব লাগিব। এই ক্ষেত্ৰত চৰকাৰেও চাব লাগিব এই বস্তুটো। আৰু এটা কথা হয় নেকি, যে আমি তেওঁলোকক বুজাওঁ কিন্তু আমি নিজেই নকৰোঁ, তেনেকুৱা হয় নেকি? হয় হয়, নিশ্চয়। এইটো নকৰিবা, কিন্তু আমি কৰি থাকোঁ। আমাৰ তেনেকুৱা যথেষ্ট অভিভাৱকসকলক মই দেখিছোঁ, তেওঁলোকে ক'ব নিজৰ ল'ৰা ছোৱালীক এনেকুৱা বেয়া হৈছে, মদ চদ নাখাবি বুলি কয়, কিন্তু নিজে যদি খাই আহি পেলাই বেছিকৈ হেৰি কৰে, কেনেকৈ এইটো সঁচা কথা। মাকুমখন বৰ্তমানটো জিলা হ'ল, হয়, জিলা পৰ্যায়লৈ উন্নীত হ'ল। মাকুম সমষ্টি হ'ল, সমষ্টি হ'ল, হয় হয়, সমষ্টি হ'ল। সমষ্টি হ'ল। মাকুমত মহাবিদ্যালয় আছে, মাকুমত মেডিকেল কলেজ হ'ল, মাকুমত ITI হ'ল, মাকুমত সাংস্কৃতিক প্ৰদৰ্শন খুব উৰ্বৰ। হয়, এই ক্ষেত্ৰত মাকুমৰ এতিয়া জ্বলন্ত সমস্যা বুলি ক'লে আপোনাক কি ক'ব? মাকুমৰ জ্বলন্ত সমস্যা বিশেষকৈ পথটোৰ যথেষ্ট সমস্যা, নলা নৰ্দমাকেইটা, ইয়াত পানী হ'লেই, এইকেইদিন পানী হওঁতে ৰাস্তা ডুবিবলৈ আৰম্ভ কৰিলে। গতিকে ইয়াত ড্ৰেইনেজ ছিষ্টেমটো একদম প্ৰথম কৰিবই লাগিব। আৰু মাকুমৰ যি 37 আৰু 38 নম্বৰ সংগমস্থল, এই সংগমস্থলত ইমানেই যান জঁটৰ সমস্যা আছে, ইয়াত এখন অভাৰব্ৰিজৰ অতি প্ৰয়োজন। আৰু যিটো বিষয়টো অলৰেডি চৰকাৰে লৈছে বুলি শুনিছোঁ, মাকুমত এখন অভাৰব্ৰিজ হ'ব, সেইখিনি হৈ গ'লে মাকুমৰ বহু সমস্যা সমাধান হ'ব। আৰু বিশেষকৈ মহাবিদ্যালয়খনৰ সমস্যা আছে। মাকুমৰ মহাবিদ্যালয়খন আজি পৰ্যন্ত চৰকাৰীকৰণ নোহোৱাৰ কাৰণে তাত ইয়াৰ স্থানীয় যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোকে তাত মানে যাব নোৱাৰে, কাৰণ এটা ফিজ দিবলগীয়া হয়। যদি চৰকাৰীকৰণ কৰাৰ লগে লগে আমাৰ যথেষ্ট সুবিধা হ'ব। আৰু সেই বিষয়টো আচলতে চৰকাৰে গুৰুত্ব দিব লাগে। যিবিলাক চৰকাৰীকৰণ হৈ যোৱাৰ লগে লগে কলেজত এডমিশ্যনটো ফ্ৰী হৈ যাব। হয় হয়, নিশ্চয়, সকলো উপকৃত হ'ব। মাকুম অঞ্চল বা মাকুম বৰ্তমান সমষ্টি অসমৰ ভিতৰতে নাম জিলিকা এটা নাম। হয় হয়, মাকুমক যিহেতু মিলনভূমি বুলি কোৱা হয়, ইয়াত বহুত সংস্কৃতিৰ মিলন ঘটিছে। ইয়াত ভাওনা হৈছে, নাটক হৈছে, বহুত ইয়াত সংগীত শিল্পী আছে, বহুত নাট্যকাৰ আছে, সাহিত্যিক আছে।
এই সকলোবিলাকৰ পাছতো মাকুমত নতুন কিবা ইয়াত আকৌ সংযোগ ঘটিছে নেকি? ইয়াত ৰাস হৈছে, ৰাস শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ 2001 চনৰ পৰা সূৰ্যোদয় ইয়াত অনুষ্ঠিত কৰিছোঁ। সেই ৰাস উৎসৱ মাজুলী শিল্পীৰ দ্বাৰা আমি কৰিছোঁ, নামৰূপৰ শিল্পীসকলৰ দ্বাৰা কৰিছোঁ প্ৰথম অৱস্থাত। লাহে লাহে পৰ্যায়ক্ৰমে আমি স্থানীয় শিল্পীসকলক লৈছোঁ। আৰু ইয়াত এটাই আচলতে ভাল হ'ব, ৰাসখন আমাৰ সত্ৰীয়া সংস্কৃতিৰ বিশেষকৈ মাজুলীৰ সৃষ্টি বুলি কওঁ। সেই ৰাসত আমি দেখিব পাইছোঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, ধৰক বিহাৰী সম্প্ৰদায়ৰ, নেপালী সম্প্ৰদায়ৰ, বঙালী সম্প্ৰদায়ৰ, মাৰোৱাৰী সম্প্ৰদায়ৰ, বিভিন্ন সকলো সমবেত হৈ ইয়াত ৰাসখন মাকুমত যিটো ৰাস আমি কৰিছোঁ, ই এটা আমাৰ আচলতে মহামিলনৰ ক্ষেত্ৰ হৈ পৰিছে, মই সেইটো ভাবিছোঁ। আচ্ছা, খুব ভাল কাম কৰিছে। আৰু এটা কথা, যে অখিল চন্দ্ৰ বৰুৱাক সাধাৰণতে হয় ৰাজনীতিত দেখা পোৱা নাযায়। হয়, তেওঁ ৰাজনীতি বেয়া পায় নে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থাকি ভাল পায়? আচলতে ৰাজনীতি বেয়া পাওঁ বুলি ক'ব নোৱাৰি। ৰাজনীতিক শ্ৰদ্ধা কৰোঁ, ৰাজনীতিক ব্যক্তিসকলক আমি শ্ৰদ্ধা কৰোঁ। তেওঁলোকে আচলতে আমাক চালিকা শক্তি। তেওঁলোকে ৰাজনীতিক ব্যক্তিসকলে যদি ৰাজনীতি পথাৰখন সেউজীয়া কৰি দিয়ে, সেই সেউজীয়া পথাৰত আমাৰ নিচিনা কৰ্মীবিলাকে আমি শস্য সিঁচিব পাৰিম। আৰু সেইকাৰণে মই ৰাজনীতিক ভাল পাওঁ, ৰাজনীতিক মানুহক সদায় শ্ৰদ্ধা কৰোঁ, প্ৰত্যেক ৰাজনীতি দলক সন্মান কৰোঁ। কেতিয়াবা আপুনি ৰাজনীতিত নামিবনে? ৰাজনীতি একদম ইচ্ছা নাই, ইচ্ছা নাই। কাৰণ আমি ৰাজনীতিৰ লগত তেওঁলোকক এতিয়াও কওঁ, ৰাজনীতিৰ ক্ষেত্ৰলৈ কেতিয়াও নাযাওঁ, কিন্তু আমি সমাজৰ হৈ কাম কৰি থাকিম। ধন্যবাদ অখিল দা, আপোনাক আজি আমি অতিথি হিচাপে পাই খুব সৌভাগ্যৱান, খুব ভাল লাগিল। আকৌ কেতিয়াবা আপোনাক লগ পাম। আমাৰ দৰ্শকসকলে আপোনাৰ পৰা মাকুমৰ বিষয়ে বহুত কথা জানিলে। আগন্তুক দিনত আপোনাৰ এই যাত্ৰা খুব ধুনীয়া হওক, সুন্দৰ হওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। মোৰো ধন্যবাদ। আপোনালোকৰ যিটো নতুন এই চেনেলে আগবাঢ়িছে, হয়তো এই চেনেলটোৱে মাকুমৰ লগতে সমগ্ৰ অঞ্চলটোক প্ৰসাৰিত হওক, সমগ্ৰ অঞ্চলটোলৈ বাৰ্তা কঢ়িয়াই আনক, ই এক যুগান্তকাৰী পদক্ষেপ হওক।